নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো ইয়াত আছে কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ তেনেহ'লে এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰি মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাত উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বন্ধুসকল, আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে ADRE 2.0 ৰেজাল্ট। চ' ADRE 2.0 ৰেজাল্ট আপোনালোকে 7 মাৰ্চ 2025 পূৰ্বে লাভ কৰিব। কিন্তু ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে কথাটো যে চৰকাৰে কিন্তু OMR শ্বিট উপলব্ধ কৰোৱাৰ ব্যৱস্থা হাতত লৈছিলে, এনচাৰ কিসমূহৰ উপলব্ধ কৰাৰ হাতত ব্যৱস্থা লৈছিলে। চ' আপোনালোকে যদি OMR শ্বিট ডাউনলোড কৰিছে, এনচাৰ কি ডাউনলোড কৰিছে, তেনেহ'লে আপুনি কিমান নম্বৰ লাভ কৰিব আপুনি কিন্তু নিজে অট'মেটিকলি গম পায়। চ' ৰেজাল্টটো আহি থাকিব, কিন্তু আপোনাৰ ৰেজাল্টটো কি, আপুনি কিমান মাৰ্কছ লাভ কৰিব এইটো কিন্তু আপোনালোকে অলৰেডি গম পায়। এইটো কিন্তু ফেক্ট হয়। এইবাৰ কিন্তু চৰকাৰী ব্যৱস্থাখিনি কৈ দিছিল যে এনেকুৱাকৈ আপুনি কি লিখি আহিছে এইখিনিও আপোনাৰ হাতত আছে, আপুনি কিমান শুদ্ধ কৰি আহিছে এইখিনিও হাতত আছে। ইয়াতকৈ নিকা আৰু স্বচ্ছ হ'ব নোৱাৰে কিন্তু মোৰ হিচাপতে। এইটো মই মোৰ অপিনিয়নটো কৈ আছোঁ যে মানে আনচাৰ কি দি দিছে, আপোনাৰ OMR শ্বিটো আপোনাৰ হাতত দি দিছে, তাৰ পাছত আৰু ডাউট কৰিবলগীয়া ক'বলগীয়া একো নাই। একদম ক্লিন এণ্ড ক্লিয়াৰ ৰাখিছে এই বস্তুটো। এইটো খুব এটা ভাল পদক্ষেপ লৈছে চৰকাৰে, আৰু আগন্তুক দিনতো যিসমূহ পদক্ষেপ ল'ব এইটো আমাৰ ভালৰ বাবে হ'ব, আমাৰ যুৱ প্ৰজন্মৰ ভালৰ বাবে হ'ব, আমাৰ মহিলাসকলৰ ভালৰ বাবে হ'ব। সেইটোৱে মই আশা ৰাখিছোঁ চৰকাৰৰ পৰা, কাৰণ এতিয়ালৈ চৰকাৰে কিন্তু ভাল কাম কৰি আছে। চ' এটা গুৰুত্বপূৰ্ণ খবৰ, 7 মাৰ্চৰ পূৰ্বে আপোনালোকে ৰেজাল্ট লাভ কৰিব। ইয়াৰ পাছত আহিছোঁ দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মুখ্যমন্ত্ৰী আছাম আত্মনিৰ্ভৰ অভিযান যিটো স্কিম আছে, এই আঁচনিৰ যোগেদি আপোনালোকে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব নিবনুৱা যুৱক যুৱতীসকলে। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হৈছিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত যদি আপুনি আৰু অনলাইন আবেদন নকৰে তেতিয়া কিন্তু আঁচনি সুবিধা লাভ নকৰিব। বৰ্তমান অনলাইন আবেদন প্ৰচেছ চলি আছে, আৰু অনলাইন আবেদন প্ৰচেছৰ অন্তিম তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী 2025। হয় বন্ধুসকল, ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ হৈছে অন্তিম তাৰিখ আবেদন কৰাৰ লাষ্ট ডেট। সেইকাৰণে যিসকলে আবেদন কৰা নাই ইমিডিয়েট আবেদন কৰক, ইমিডিয়েট আবেদন কৰক। মই বাৰে বাৰে কওঁ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলে, কাৰণ ইয়াৰ যোগেদি আপোনালোকে আৰ্থিক সুবিধা লাভ কৰিব। 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সহযোগিতা চৰকাৰৰ পৰা দিব আপোনালোকক স্বাৱলম্বী হোৱাৰ বাবে। আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট গোটেইখিনি আপোনালোকে আবেদন কৰাৰ সময়ত ছাবমিট কৰক, তাত আপলোড কৰিব লাগিব, গোটেইখিনি কৰক। আপোনালোকে কি কাম কৰিব বিচাৰিছে প্ৰজেক্ট ৰিপৰ্টখিনি দিয়ক, চৰকাৰে আপোনালোকক সহযোগিতা কৰিব। চ' বন্ধুসকল, এই আঁচনিসমূহ আনিছে আপোনালোকৰ বাবে। আপোনালোকে যদি অধৰাকৈ থৈ দিয়ে প্ৰচেছ তেতিয়া কিন্তু মানে লাভ নকৰিব সুবিধাসমূহ। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আবেদন কৰাটো গুৰুত্বপূৰ্ণ, অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰা গুৰুত্বপূৰ্ণ। অনলাইন এপ্লিকেশ্যন প্ৰচেছ চলি আছে, ইমিডিয়েট এপ্লাই কৰি দিয়ক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাইছে আমাক যুৱ চামক। চ' বন্ধুসকল, এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেটছসমূহ। আশা ৰাখিছোঁ ইনফৰমেশ্যনসমূহ আপোনালোকৰ কামত আহিব। ইনফৰমেশ্যনসমূহ লাভ কৰাৰ পাছত ইমিডিয়েট এপ্লাইও কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় এপ্লাই কৰাৰ বাবে। ৱেইট কৰি নাথাকিব যে আজি এপ্লাই কৰিম কালি এপ্লাই কৰিম, তেনেকৈ কিন্তু ৱেইট কৰি নাথাকিব, ইমিডিয়েট এপ্লাই কৰি দিব। চ' বন্ধুসকল, আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু